নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। প্ৰতি দুসপ্তাহত আমাৰ মাজৰ পৰা এটা ভাষা হেৰাই যায়। প্ৰতি দুসপ্তাহত এটা আইৰ মুখৰ ভাষা এটা জনসমষ্টিৰ মাজৰ পৰা হেৰাই যায়। এয়া মোৰ তথ্য নহয়, ইউনেস্কোৰ তথ্য। ইউনেস্কোৰ আৰু এটা তথ্যৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীত বৰ্তমান প্ৰচলিত ৬০০০ ভাষাৰ ৪৩% ভাষাই অস্তিত্বৰ সংকটত ভুগিছে। তাৰ অৰ্থ এনেকুৱা যে আমাৰ বহুতৰ মাতৃভাষা, মুখৰ ভাষাটি, আইৰ মুখৰ ভাষাটি হয়তো এই শতিকাৰ পাছত জীয়াই নাথাকিব পাৰে। আজি বিশ্ব মাতৃভাষা দিৱস আৰু মাতৃভাষাৰ বিষয়ে কথা পাতিবলৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। 1999 চনত ইউনেস্কোৱে 21 ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰে। তাৰ ইতিহাস কি? যেতিয়া ভাৰত বিভাজন হৈছিল, ভাৰত আৰু পাকিস্তান দুখন দেশৰ জন্ম হ'ল। পূব বংগ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশত সেই সময়ৰ পাকিস্তান চৰকাৰে উৰ্দু ভাষা জাপি দিলে। তেওঁলোকক ক'লে যে তোমালোকে আজিৰ পৰা উৰ্দুত কথা পাতিবা, বঙালীত কথা পাতিব নালাগে, চৰকাৰী ভাষা উৰ্দু হ'ল। বাংলাদেশৰ জনতাই সেই কথা মানি নল'লে, প্ৰতিবাদ হ'ল, বিক্ষোভ হ'ল। আৰু সচৰাচৰ যিদৰে প্ৰতিবাদ বিক্ষোভ হ'লে বৰ্বৰ শাসকৰ বৰ্বৰতা চলে, সেইবাৰো বৰ্বৰতা চলিল। 1952 চনৰ আজিৰ দিনটোত ঢাকা বিশ্ববিদ্যালয় আৰু ঢাকা মেডিকেল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া প্ৰতিবাদ কৰিলে তেওঁলোকৰ নিজৰ ভাষাটোৰ বাবে, আইৰ মুখৰ ভাষাটিৰ বাবে, তেতিয়া পুলিচৰ বৰ্বৰতা চলিল, সেনাৰ বৰ্বৰতা চলিল আৰু বহু মুলুকৰ মৃত্যু হ'ল। তেতিয়াৰ পৰা বাংলাদেশে আজিৰ দিনটো মাতৃভাষা দিৱস হিচাপে পালন কৰিছে। 99 চনত ক্ৰমান্বয়ে ইউনেস্কোই ঘোষণা কৰিলে আৰু সমগ্ৰ বিশ্বই পালন কৰিবলৈ আৰম্ভ কৰিলে। এয়া ইতিহাসৰ কথা। নিজৰ ভাষাটিৰ কথা পাতো, অসমীয়া ভাষাটিৰ কথা পাতো। অসমীয়া ভাষাৰো যদি আমি ইতিহাস চাওঁ, অসমীয়া ভাষায়ো বাৰে বাৰে বিপত্তিৰ সন্মুখীন হৈছে। বঙালী ভাষা আহিছে, আগ্ৰাসন হৈছে, হিন্দীৰ আগ্ৰাসন হৈছে। ভাষাটো কিবা কাৰণত প্ৰত্যেকবাৰেই বিপদৰ মাজলৈ সোমাই গৈছে। বেয়া লগা তথ্য এটাৰ কথা পাতো। 1990ৰ পৰা 1991 চনৰ পৰা 2011 চনৰ লোকপিয়ললৈ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কিমান কমিছে আপোনালোকে জানেনে? 10% কমিছে। তাৰ অৰ্থ এইটোৱেই যে এইদৰে যদি অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমে, এই যে ভাষাবোৰ হেৰাই গৈছে, সেই তালিকাত অসমীয়া ভাষাটো সংলগ্ন হ'ব। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভাষাৰ ক্ষেত্ৰত কি কৈছে? নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে 4.11 নম্বৰ দফাত তেওঁলোকে কৈছে যে 5ম শ্ৰেণীলৈ আমি মাতৃভাষাতেই শিক্ষা গ্ৰহণ কৰিব লাগে, পাৰিলে 8ম শ্ৰেণীলৈকে কৰিব লাগে। হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট 22 নম্বৰ দফাত কৈছে যে এটা দ্বৈত মাধ্যমৰ শিক্ষা হ'ব লাগে। আমাৰ অসমৰ পৰিস্থিতিটো কেনেকুৱা আপোনালোকে জানে? যিটো সময়ত 1885 চনত অৰুণোদয়ত বিজ্ঞাপন ওলাইছিল যে অসমীয়া জানিলে ইনচেণ্টিভ দিয়া হ'ব, সেই সময়তে আজি অসম চৰকাৰে APSCৰ পৰা আমাৰ ভাষাটো আঁতৰাই দিছে। অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ ভালে আছেনে? নাই। মুখ্যমন্ত্ৰীৰ পত্নীয়ে ডাঙৰ ডাঙৰ স্কুল খুলিছে, কিন্তু আমাৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বোৰ আজি তথৈবচ অৱস্থাত আছে। চৰকাৰী মাধ্যমত অসমীয়াৰ ব্যৱহাৰ কিমান হৈছে সেয়া আপোনালোকে নিজেই জানে। নিজৰ কথাবোৰ পাতো। ঘৰত অসমীয়া কিতাপ এখন পঢ়াৰ পৰিৱেশ প্ৰত্যেকখন অসমীয়া ঘৰত আছেনে? নে আমি এই কথাক লৈ গৌৰৱ কৰিছো যে আমাৰ বাবাই ইংৰাজী ভালকে জানে, অসমীয়া কিন্তু নাজানে। আমাৰ বাবাই জল্দি হিন্দীটো কেটচ কৰিব পাৰে, অসমীয়া ভাষাটো কিন্তু নাজানে। সেয়া যদি আমাৰ গৌৰৱৰ কথা হয়, কাৰণ হয়, ভাষাটো জীয়াই থাকিবনে? এই প্ৰশ্নবোৰ আমি উত্থাপন কৰাটো দৰকাৰ। অৰব ভাষাটোৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটো দৰকাৰ। ফ্লৰিয়ান কলম্বাছ নামৰ এগৰাকী ভাষাতত্ত্ববিদে 1965 চনত ইকনমিক্স অফ লেংগুৱেজ বুলি এটা ধাৰণাৰ সৃষ্টি কৰিলে। ধাৰণাৰ মতে এটা ভাষা তেতিয়াহে জীয়াই থাকিব যেতিয়া ভাষাটোৰ অৰ্থনৈতিক মূল্য থাকিব। অসমীয়া ভাষাৰ যদি জানো তেনে পৰিস্থিতি আজি আছে, অসমীয়া ভাষা কৈ APSCৰ পৰা যেতিয়া পেপাৰখন আঁতৰাই দিয়ে, অসমীয়া ভাষা কৈ যদি অসমত আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব নোৱাৰো, সেই পৰিৱেশ জানো আমি নিৰ্মাণ কৰিব পাৰিছো? এই প্ৰশ্নবোৰ আমি সোধাটো দৰকাৰ। নিজৰ ঘৰখনত অসমীয়া ক'ব নজনা মানুহ যেতিয়া থাকে, অসমীয়া বুলি ক'বলৈ লাজ লাগে। মই বহু ল'ৰা ছোৱালী লগ পাওঁ, যি ল'ৰা ছোৱালীয়ে কয় যে মই এখনো অসমীয়া কিতাপ পঢ়া নাই, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঁই ছাৰক মই চিনি নাপাওঁ। এতিয়া দুখ লাগে। আৰু পুতৌ জন্মে সেই অভিভাৱকসকলৰ প্ৰতি যিয়ে গৌৰৱ কৰে আমাৰ ভাষাটোক লৈ, টকশ্ব'ত বহি ডাঙৰ ডাঙৰ কথা কয়, কিন্তু নিজৰ ল'ৰা ছোৱালীয়ে অসমীয়া কিতাপ এখনো চুই পোৱা নাই। তেনেকৈ জানো জাতিটো জীয়াই থাকিব? এই প্ৰশ্নবোৰেই মাতৃভাষা দিৱসৰ দিনা উত্থাপন কৰিছো। এইবাবে উত্থাপন কৰিছো কাৰণ নিজৰ ভাষাটো নজনাটো তাতকৈ লাজৰ কথা আছে জানো? মই বহু ল'ৰা ছোৱালী লগ পাওঁ,
আৰু তেওঁলোকক দেখি মই সেই ল'ৰা ছোৱালীবোৰক দুখ দিব নোখোজো। আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীক আপোনালোকে অসমীয়া নাজানে বুলি গালি পাৰিলে কি হ'ব, সমালোচনা কৰিলে কি হ'ব? এই পৰিৱেশ জানো আমি পাইছো? মোৰ লগত পঢ়া ল'ৰাজনক যদি মাক দেউতাকে সৰুতেই লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপ এখন তুলি দিলেহেঁতেন, সি নিশ্চয়কৈ অসমীয়া পঢ়িলেহেঁতেন। সি এতিয়া দুখ কৰে যে তাক সেই পৰিৱেশ দিয়া নহ'ল। ইংৰাজী মাধ্যমৰ মই বহু ছাত্ৰ ছাত্ৰী লগ পাইছো যিয়ে মোতকৈ বেছি অসমীয়া কিতাপ পঢ়িছে, কাৰণ সি পৰিৱেশ পাইছে। পৰিৱেশটো আমি নিৰ্মাণ কৰি দিবই লাগিব। বিজ্ঞাপনবোৰ মনত আছেনে টিভিত যে ওলাই, তাত কিদৰে ভাষাটোৰ শ্ৰাদ্ধ পাতিছে? আমিতো সকলো মৌন হৈ আছো। অসম সাহিত্য সভা মৌন হৈ আছে, একো কৰা নাই, কেৱল অধিৱেশন পাতে আৰু ৰিটায়াৰ্ড মানুহৰ ক্লাবৰ নিচিনাকৈ এটা সংগঠন চলায়। ইমান দল সংগঠন, সকলোতো মনে মনে আছে। ভাষাটোৰ যিটো বিপত্তি, এইবাৰ যেতিয়া লোকপিয়ল হ'ব, আপোনাৰ মোৰ চকু খোল খাব যেতিয়া অসমীয়া মানুহৰ সংখ্যা সেই 48.38ৰ পৰা নামি আহি আকৌ তললৈ আহিব। আমাৰ তেতিয়াহে জানো চকু খোল খাব? এই পৰিৱেশটোৰ পৰা আমি মুক্তি বিচাৰিছো। সেইবাবেই মাতৃভাষা দিৱসৰ দিনা অন্তৰৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ, ভাষাটোক ভাল পাওঁ আহক। আমাৰ ভাষা আমাৰ গৌৰৱ বুলি ক'বলৈ শিকো আহক। আনন্দৰাম ঢেকিয়াল ফুকনে যেতিয়া মফত মিল চাহাব আহিছিল, তেতিয়াই কৈছিল অসমৰ বেপাৰ বাণিজ্যত অসমীয়া ভাষা ব্যৱহাৰ হ'ব লাগিব। সেই যে মানুহবোৰ শ্বহীদ হ'ল ভাষাটোৰ কাৰণে, তেওঁলোকে বাৰে বাৰে সেই কথাই কৈছিল, ভাষাটোক আমি মৰ্যাদা দিব লাগিব। আমি জানো দিব পাৰিলো? নোৱাৰিলো। আজিৰ তাৰিখত অসমত এনে এটা প্ৰজন্মৰ জন্ম হ'ল, যি প্ৰজন্মই অসমীয়া ভাষা নাজানে, হীনমন্যতা অনুভৱ কৰে নিজকে অসমীয়া হিচাপে। মই জানো অসমত বহুতো সমস্যা আছে, বিদেশীৰ সমস্যা, নদী বানপানী, বহু সমস্যা। কিন্তু আমাৰ আটাইতকৈ ডাঙৰ সমস্যা হ'ল আমাৰ ভাষাটো ক'ব নজনা এটা প্ৰজন্মৰ সৃষ্টি হোৱাটো। সেই দিনবোৰ আঁতৰাব লাগিব। তাৰ বাবে মাতৃভাষা দিৱসৰ দিনা মই এই কথাই ক'ব খোজো, আমি সকলোৱে সংকল্প লওঁ আহক, ল'ৰা ছোৱালীক অসমীয়া কিতাপ এখন তুলি দিম। অসমীয়া হিচাপে যে কোনো লাজ কৰিব লগা কথা নাই, হীনমন্যতাৰ কথা নাই, সেই কথা উপলব্ধি কৰাম। জাতিটোৱে বহুত আন্দোলন কৰিছে, বহু সংগ্ৰাম কৰিছে। শেষত অসম জাতীয় বিদ্যালয় নামৰ এটা সংগ্ৰামৰ কথা কৈ শেষ কৰিম। 900তকৈ বেছি আজি অসম জাতীয় বিদ্যালয় অসমত আছে। জাতীয় বিদ্যালয়বিলাকত অসমীয়া শিকোৱা হৈছে, ইংৰাজীও ভালকৈ শিকোৱা হৈছে। সেই পদ্ধতি জানো আমি অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়লৈ আনিব নোৱাৰো? চৰকাৰে পদক্ষেপ ল'ব নোৱাৰে জানো? শংকৰদেৱবোৰতো সেই পৰিৱেশ আছে। আহক, জাতিটোক ভাল পাওঁ, ভাষাটোক ভাল পাওঁ, আইৰ মুখৰ ভাষাটোক কেৱল আৱেগিক হিচাপে নহয়, কাৰ্যগতভাৱে ভাষাটোৰ প্ৰেমত পৰোঁ। ল'ৰা ছোৱালীক অসমীয়া ক'বলৈ শিকাওঁ, ভাল পাবলৈ শিকাওঁ, প্ৰেমত পৰিব শিকাওঁ। আহক, ইউনেস্কোই ঘোষণা কৰা 2022ৰ পৰা 32লৈ এই যিটো ডিকেট, দশক, খিলঞ্জীয়া মানুহৰ ভাষাৰ দশক, এই দশকতেই জাতিটোক টনকিয়াল কৰোঁ। ভাষা যদি নাথাকে, লুইত বৈ থকালৈকে জাতি জীয়াই থাকিব। এইবোৰ আৱেগিকভাৱে মঞ্চত কম, টিভিত কম, টক শ্ব'ত কম। কিন্তু ঘৰত যেতিয়া অসমীয়া কিতাপ এখন নেদেখিম, বন্ধুৱে যেতিয়া দুখ কৰি ক'ব জীৱনত এখনো অসমীয়া কিতাপ পঢ়া নাই, তেতিয়া কিন্তু ভাষাটো জীয়াই ৰাখিব নোৱাৰিম। সেয়াই মাতৃভাষা দিৱসত আপোনালোকলৈ আমাৰ অনুৰোধ। ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে বাট চাব। ধন্যবাদ।